নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। নৱৰাত্ৰিত হয়তো আপুনিও উপবাসে থকাৰ কথা চিন্তা কৰি আছে নাইবা আপুনিও উপবাসে আছে। নৱৰাত্ৰিত উপবাসে থকাসকলৰ বিষয়ে কেইটামান বিশেষ নিয়মৰ বিষয়ে এই ভিডিঅ'টিৰ জৰিয়তে আজি আপোনালোকৰ লগত আলোচনা কৰিম। নৱৰাত্ৰিত ব্ৰত নিয়মেৰে কৰিব লাগে। ব্ৰত নিয়মেৰে পালন কৰাটো বহুত বেছি প্ৰয়োজনীয় হয় বুলি কোৱা হয়। নৱৰাত্ৰিৰ 9টা দিনত উপবাস বহুলোকে খিচিৰি ফলাহাৰ আদি উপবাসৰ বস্তু গ্ৰহণ কৰে। ইয়াৰ বাহিৰে ব্ৰত ৰখাৰ বিশেষ কিছুমান নিয়মো আছে। সেই নিয়মসমূহনো কি জানিবলৈ হ'লে আজিৰ এই ভিডিঅ'টো শেষলৈকে যদিহে আপুনিও নৱৰাত্ৰিৰ ব্ৰত কৰিছে তেনেহ'লে ব্ৰহ্মচৰ্য ব্ৰতৰ পালন কৰিব লাগে। নৱৰাত্ৰিৰ 9টা দিনত খং ৰাগ কেতিয়াও কৰিব নালাগে আৰু কেতিয়াও আপুনি মিছা কথাও নক'ব। নৱৰাত্ৰিৰ 9টা দিনত কোনো কন্যা নাইবা মহিলাক আপুনি অপমান নকৰিব। নৱৰাত্ৰিৰ 9টা দিনত আপুনি উপবাসে থকা নাই যদিও আপুনি পাণ গুটখা মদ্যপান মাছ মাংস আমৰ আচাৰ নাইবা যিকোনো মছলাজাতীয় ভোজন নকৰিব। ব্ৰতত বাৰে বাৰে জল সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। প্ৰায় সকলো লোকে 2টা সময় ফল খাই উপবাস কৰে। এনে কৰিলে ব্ৰতৰ ফল প্ৰাপ্ত নহয় বুলি কোৱা যায়। উপবাসৰ নিয়মেৰেহে কৰিব লাগে। নৱৰাত্ৰিৰ সময়ত ৰসুপবাস, ফলোপবাস, দুগ্ধপ্ৰবাস, লঘু উপবাস, অধুপবাস আৰু পূৰ্ণ প্ৰবাস কৰা যায়। যাৰ যেনে ক্ষমতা তেনেকৈ উপবাস কৰিব পাৰে। ব্ৰত পালন কৰিব নালাগে। যাৰ শাৰীৰিক অৱস্থা ঠিক নহয়, ব্ৰত কৰিলে উত্তেজনা বাঢ়ে আৰু ব্ৰত ৰাখিলে ব্ৰত ভঙাৰ সম্ভাৱনা হয়। তেওঁলোকে কেতিয়াও ব্ৰত কৰিব নালাগে। ৰজস্বলা স্ত্ৰীয়েও ব্ৰতত থাকিব নালাগে। যদিহে প্ৰয়োজনীয় যাত্ৰা কৰিবলগীয়া হয় তেতিয়াও ব্ৰত কৰিব নালাগে। যুদ্ধৰ দৰে স্থিতিতো ব্ৰত ত্যাগ কৰিব পাৰে। মাতা ৰাণীৰ ব্ৰত কৰি শাস্ত্ৰ অনুসাৰে সমস্ত বিধি বিধানেৰে পূজা অৰ্চনা কৰিব লাগে। ব্ৰত মাজতে কেতিয়াও এৰি দিব নালাগে। যদিহে কোনো গম্ভীৰ কথা হয় তেনেহ'লে মাৰ ওচৰত ক্ষমা বিচাৰি আপুনি নিশ্চয়কৈ ব্ৰত ভাঙিব পাৰে। নৱৰাত্ৰিৰ ব্ৰতত যাত্ৰা সহবাস বাৰ্তা ভোজন গালি বকনা আদি ত্যাগ কৰি নিয়মপূৰ্বক ব্ৰত পালন কৰিব লাগে। তেতিয়াহে ব্ৰতৰ ফল প্ৰাপ্ত হয়। কিন্তু বহুলোকে এনে নকৰে। অধুপবাস অৰ্থাৎ যদিহে এক সময় আপুনি ভোজন কৰাৰ ব্ৰত লৈছে তেতিয়া এটা কথা আপুনি জনাটো প্ৰয়োজনীয় যে ভোজনত কি খাব লাগে আৰু কি খাব নালাগে। যেনে নৱমীৰ দিনা আপুনি নিশ্চয়কৈ জাতিলাও নাখায়। সপ্তমী অষ্টমী নাইবা নৱমীৰ দিনা ব্ৰত পালন কৰিছে যদিহে ব্ৰতৰ উদ্যাপন অৱশ্যে কৰিব লাগে। 9 গৰাকী কন্যাক ভোজন কৰাই দক্ষিণা দিব পাৰে আৰু তেতিয়াহে ব্ৰতৰ ফল প্ৰাপ্ত হয় বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, ইমানখিনিয়ে আছিল নৱৰাত্ৰিৰ ব্ৰতৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।